মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জানিলে কলা বজাৰত গড়ৰ খড়গৰ দাম কিমান? মুখ্যমন্ত্ৰীয়ে জানে কংগ্ৰেছৰ দিনত হত্যা কৰা গড়ৰ খড়গৰ টকাবোৰ কলৈ গৈছে। 4 মাহ পূৰ্বে ৰকিবুল হুছেইনে কোৱা কথাবোৰ সঁচা নেকি? নিজৰ পত্নীৰ সম্পত্তিৰ কথা সোমবাৰে ৰাজহুৱা কৰি ৰাইজৰ বাবে উইল কৰি থৈ যাব বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই প্ৰসংগ আনফালে নিবলৈ বিৰোধী নেতাক ৰাইজলৈ সম্পত্তি এৰি যাবনে বুলি প্ৰশ্ন কৰিছে। মঙলবাৰে নিশা ফেচবুক লাইভযোগে এনে প্ৰশ্নৰ লগতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ কাৰ্যালয়ৰ গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰে। নকলেও হয় যে 2011 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় কাৰ্যকালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে ব্যাপকভাৱে গড় হত্যা কৰি খড়গলৈ উঠা হৈছিল। সেই সময়ত বনমন্ত্ৰী আছিল ৰকিবুল হুছেইন, লগতে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু মঙলবাৰে ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে কংগ্ৰেছ চৰকাৰৰ দিনত গড় হত্যাৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ ভাষাৰে এটা গড়ৰ খড়গৰ মূল্য কলা বজাৰত 1 কোটি বা 2 কোটি। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ কলৈ গৈছে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পৰাই গম পোৱা যায় যে তেওঁ গড় হত্যাৰ সকলো কথা জানে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ এগৰাকী শক্তিশালী মন্ত্ৰী হৈ থাকিও এই সন্দৰ্ভত কোনো মাত নামাতিলে। পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰি তেওঁ সৰ্বানন্দ সোণোৱালৰ চৰকাৰত শিক্ষা স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী হ'ল। তেতিয়াও কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংঘটিত গড় হত্যাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ মাত নামাতিলে। এতিয়া তেওঁ নিজে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীও। তাৰ পাছতো কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংঘটিত গড় হত্যাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ মাজে মাজে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনলৈ অভিযোগৰ আঙুলি টোৱাই গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ মঙলবাৰৰ ফেচবুক লাইভত গড় হত্যাৰ প্ৰসংগ উত্থাপনৰ সময়তে 4 মাহ পূৰ্বে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে এই সন্দৰ্ভত কৰিছিল তাৎপৰ্যপূৰ্ণ মন্তব্য। মোক হিমন্ত বিশ্ব শৰ্মাই কৈছিল গড় হত্যা বন্ধ কৰিব পাৰোঁ। তেখেতৰ লগত একেলগে থকা স্বত্তেও বিশ্বাসঘাতকতা নকৰি যেতিয়া তেওঁক মুখ্যমন্ত্ৰী হ'বলৈ তেওঁক মই সমৰ্থন নকৰিলোঁ, যেতিয়া তৰুণ গগৈৰ লগত থাকিলোঁ, সেই সময়তে অসমত গড় হত্যা বাঢ়ি গৈছিল। গড় হত্যা মই যেতিয়া মন্ত্ৰী আছিলোঁ, সাধাৰণতে চোৰাং চিকাৰীসকলে 303 ৰাইফলৰে বন্দুকৰে গড় হত্যা কৰিছিল। মই মন্ত্ৰী থকা অৱস্থাত অকস্মাত AK-47 আৰু 56 দি মাৰা হ'ল। সেই সময়ত SB পুলিচৰ শীৰ্ষ বিষয়া, পিছত DGP হোৱা খগেন শৰ্মা ডাঙৰীয়াই গৈ দেখিলে যে এক্সট্ৰিমিষ্ট যিসকলে চাৰেণ্ডাৰ কৰিছে সেই লোকসকলে এই AK-47 আৰু 56 দি আমাৰ গড় মাৰে, গড় হত্যা মাৰে। এই গড় হত্যা হোৱাৰ সময়ত আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মন্ত্ৰীয়ে মোলৈ এখন চিঠি লিখিছিল যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, মই এই গড় হত্যা বন্ধ কৰিব পাৰোঁ। মই পিছদিনা তেওঁক কৈছিলোঁ যে একমাত্ৰ আপুনি আছে অসমত, গম পাইছিলোঁ তেতিয়া মই যে যিয়ে গড় হত্যা বন্ধ কৰিব পাৰে। আজিতো প্ৰমাণেই হ'ল। উল্লেখ্য, ৰকিবুল হুছেইনে যোৱা 30 মাৰ্চত কৰিছিল এই তাৎপৰ্যপূৰ্ণ মন্তব্য। সেই সময়ত লোকসভা নিৰ্বাচনৰ চলি আছিল ব্যাপক প্ৰচাৰ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গড় হত্যাৰ প্ৰসংগত ৰকিবুল হুছেইনক সমালোচনা কৰাৰ পাছতে তেওঁ কৰিছিল এই তাৎপৰ্যপূৰ্ণ মন্তব্য। কিন্তু প্ৰশ্ন হয়, ৰকিবুল হুছেইনে কোৱা সেই কথাবোৰ সঁচা নেকি? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয়। প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।